আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ। আগৰ আপোনালোকে সকলোৱে ভালে আছে, আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল। আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। চাই যাওঁ ভিডিঅ'টো একেবাৰে শেষলৈকে। আমাৰ চাহ নাস্তা খোৱা বহুত দেৰিয়ে হ'ল আৰু এতিয়া 11টা বাজিছে আৰু আজি যিহেতু হয় মহৰমৰ দফন, তো সেইকাৰণে মানে আজি আমাৰ ঘৰত অকণমান দোৱা কৰোৱা হ'ব। প্ৰত্যেক বছৰে দোৱা কৰোৱা হয় আমাৰ ঘৰত আৰু আজিও দোৱা কৰোৱা হ'ব। তো এতিয়া জোনাবক মাতিছিলে, এতিয়া জোনাব কেতিয়া আহে ক'ব পৰা নাইকিয়া। তো জোনাবে কৈছে যে নিজৰ সুবিধা মিলাই মেলি কিনে আহিব। তো দুপৰীয়া ভাত খোৱাকৈ মাতিছিলে, তো জোনাবে তেনেকৈ আহিব নোৱাৰিব, যদি পাৰে আহিব, মানে চিয়ৰ পোৱা নাইকিয়া যে আহিম বুলি। আৰু মানে যেতিয়া সময় পাম তেতিয়া আহি দোৱা কৰি যাম তেনেকুৱা ক'লে। তো সেইকাৰণে আৰু আমাৰ ইমান এটা টেনশ্যন নাইকিয়া, মানে ভাত খোৱাকৈ আহিলে আৰু একদম ৰাতিপুৱাৰ পৰা লাগি থাকিব লাগিলে হয়। তো যিকিয়ে নহওক আজি ঘৰত অকণমান দোৱা কৰোৱা হ'ব, সেইটোৱে। আৰু দিনটো আজি কি কৰোঁ কি নকৰোঁ সকলোবোৰ পাৰিলে আপোনালোকৰ শ্বেয়াৰ কৰিম। আৰু বায়ে নিজৰ কামত লাগি আছে, ময়ো মোৰ নিজৰ কামত লাগি গৈছোঁ লাহে লাহে। এতিয়া আহিছোঁ মই মোৰ ৰুমটো চাফা কৰিবলৈ, তাৰপিছত ঘৰখন সাৰিম। তো ঠিক আছে, এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। চাই যাব একেবাৰে শেষলৈকে। আশা কৰিছোঁ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে আৰু ভাল পাব। তো ঠিক আছে, ভিডিঅ'বোৰ মই এনেকৈ আৰম্ভ কৰিছোঁ। মই মোৰ ৰুমটো চাফা কৰিব লওঁতে আব্বাই বজাৰ আনিলে। তো বায়ে কৈছে বজাৰখিনি ওলাই দে বুলি। তো সেয়ে মই ওলাবলৈ আহিলোঁ আৰু কি আনিছোঁ ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। আৰু এয়া দেখিলেনে মিঠাতেল আমাৰ ঘৰত শেষ হৈছিলে, মিঠাতেল আনিছে। এইপিনে আনিছে কেঁচা জলকীয়া আৰু মাছ আনিছে, ডাঙৰ মাছ। এইটো মাছটোৰ নামটো মই ভালকৈ ধৰিব পৰা নাই কি মাছ হয়। আৰু সৰু মাছ আনিছে, এইটো মাছ বুলি কয়, চাপিলা মাছ বুলি কয় সৰু মাছখিনি। আৰু এইপিনে ঢেকীয়া শাক। আৰু এনেও গৰমত এইবিলাক বস্তু খাই বহুত বেছি ভাল লাগে ন। আৰু মানে অকণমান বজাৰৰ হাট মানে ঘৰত থাকিলে মানে সুবিধা হয়, মানে বনোৱা সিজোৱাটো মানে পটকৈ হৈ যায়। আৰু মানে বজাৰ হাট নাথাকিলে মানে কি বনাওঁ কি নবনাওঁ তেনেকুৱা লাগি থাকে। আৰু এয়া দেখিছেনে মাছ আনিছে, ইমানগাল মাছ। আৰু এইখিনি মাছ কাটিবও লাগিব। তো মাছখিনি বায়ে কাটিব, মোক কৈছে তই ওলাই দে, যিহেতু সৰু মাছ হয় ন, পটকৈ আজিকালি নৰম হৈ যায়। তো সেই বুলিয়ে মই ধুমাধুম ওলাই দিছোঁ। আৰু মাছখিনি চাবলৈ বহুত ধুনীয়া আছিলে। আৰু 3টা ডাঙৰ মাছ আনিছে, একদম ডাঙৰ চাইজৰ। তো সেয়াই আৰু মই এইপিনে মাছখিনি ওলাই আছোঁ, যিহেতু বায়ে কাটিবলৈ লৈ যাব। তো মই ভাবিলোঁ অকণমান মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি, কি আনিছে কি নাই অনা। আৰু এই মাছটো কি মাছ হয় মই ধৰিব পৰা নাই, কুৰি মাছো হ'ব পাৰে, ৰৌ মাছো হ'ব পাৰে। মই মানে ভালকৈ নামটো ধৰিব পৰা নাইকিয়া কি মাছ হয়। আৰু এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে মাছখিনি চাই, একেবাৰে তাজা হৈ আছে মাছখিনি। আবাই ডাঙৰ মাছখিনি চিলিয়ে লৈ আহিছে, খালি ঘৰত পিচ কৰিলেই হ'ব। এতিয়া মই মোৰ বিচনাখন পাৰিম, পাৰা নাইকিয়া। আৰু খিৰিকীখন খুলি দিম, তেতিয়া বতাহ চতাহ আহি থাকিব, তেতিয়া ৰুমৰ মানে গেছ ভাৱটো ওলাই যাব। তো ঠিক আছে, মই পটাপট মই মোৰ নিজৰ কামখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ। চালাম দি দিয়া চবক। এয়া কি আনিছা তুমি? কিটো তুমি চবক চালাম দি দিয়া। ৱালাইকুম আসসালাম। যোৱা, আব্বা মাতিছে যোৱা। মই পটাপট সাৰি লওঁ দেই, বিচনাখন উঠাই লওঁ দেই, তুমি আব্বাৰ লগত যোৱা। আৰু এয়া মোৰ বিচনাখন পাৰা হৈ গ'ল আৰু ঘৰটোও সাৰা হৈ গ'ল। আৰু এইখিনি জেগাত আজি বেটেৰীত পানী ভৰাইছিলে ইনভাৰ্টাৰত, তো ইয়াৰে পানী পৰিছিলে, তো মই এইখিনি মুচি দিলোঁ, নহ'লে গোটেই বগা বহি কিনে পকাখন বেয়া হৈ যায়। এইখিনি জেগাত অকণমান বেয়া হৈছেই বাৰু, তো মুচি নিদিলে মানে বেছিকৈ বেয়া হৈ যায়, সেইকাৰণে পটাপট মুচি দিলোঁ। মোৰ হৈ গ'ল ৰুমটো ক্লিন কৰা। আৰু এতিয়া মই যাওঁ বাহিৰৰ ৰুমবোৰ মই অকণমান ক্লিন কৰি লওঁ। তো ঠিক আছে, এনেকৈ ভিডিঅ'বোৰ চাই যাব। আৰু এয়া মায়ে বাচিছে শাকখিনি আৰু বায়ে মাছখিনি কাটি আছে। আৰু মই ঘৰ দুৱাৰ চাফা কৰিছোঁ। আমি চবেই চবৰ নিজৰ কামত লাগি গৈছোঁ, যিহেতু এটা কামতে চবে বহি থাকিলে নহ'ব ন। তো চবেই আমি ভাগ কৰিয়ে কামখিনি কৰি লৈছোঁ, তেতিয়া মানে কামখিনি পটাপট হৈ যায়। আৰু মানে অকণমান মানে আমি সোনকালে ফ্ৰী হৈ যাওঁ, তেতিয়া অলপ কথা চথা পাতিবলৈও সময় পাওঁ, নহ'লে দিনটো কাম কৰি থাকোঁতে মানে কামখিনি শেষ নহয়। আৰু এইপিনে দেখিছেনে ইমানগাল মাছ কাটি মেলি একদম লৈ আহিলে। আৰু মাছখিনি কাটিবলৈ কিমান কষ্ট জানেই, মানুহৰ কঁকাল চকাল বিষাই যায়। আৰু এই গুটি কঁঠালৰ গুটি মায়ে কৰি থৈছিলে, বইল কৰি কিনে মানে চিলি থৈছে। আৰু এইপিনে মই গৈ আছোঁ বেটাক চাবলৈ। আৰু আজি যিহেতু মহৰম হয়, তো আৰু এইপিনে মায়ে আজি খিচিৰি বনাব দুপৰীয়া, তো সেইকাৰণে মানে কৰি আছে। এইপিনে খিচিৰি পাতিয়ে দিলে।
আজি মায়ে বহুত দিন পিছত কমেও মানে যেহেতু মায়ে আজি এবছৰ হৈ গ'ল গাটো ভাল নাইকিয়া তেতিয়াৰ পৰা মানে মায়ে বনোৱা হিজো একেবাৰে মানে নকৰাই হ'ল যিয়ে বনাই মানে বায়ে বনায় আৰু মায়ে মানে কেতিয়াবা বাই চান্স যেন তেনকে বনায় আৰু আজি মানে বহুত চখত বনাবলৈ লৈছে যিহেতু বহুত দিন হৈ গ'ল বনোৱা নাই ন এতিয়া যাম গা ধুবলৈ তো ভাবিছোঁ গা ধোৱাৰ আগতে অলপ ফেচ পেক লগাওঁ বুলি বায়ে লগাইছিলে তো অকণমান বাচিছে মোক কৈছে লগাই ল'বলৈ তো ভাবিছোঁ লগাই লওঁ বুলি যিহেতু সময় নাপাওঁ আজিকালি নিজৰ কেয়াৰ ল'বলৈ তো যিখিনি সময় পাইছোঁ লগাই লওঁ এয়া লগাই ল'লোঁ ফেচ পেক আৰু বেছি কথা নাপাতোঁ বেছি কথা পাতিলে মানে হেৰি হৈ যাব কি কয় কোচ খাই যাব তো সেইকাৰণে মানে বেছি কথা নাপাতোঁ লগাই ল'লোঁ আজি বহুত দিন পিছতে লগাইছোঁ যিহেতু আজিকালি সময় নাপাওঁ আৰু সময় থাকিলেও মানে মনত নাথাকে পাহৰি যাওঁ তো তেনেকুৱাই হয় তো আজি লগাই ল'লোঁ আৰু এতিয়া আমি খাবলৈ বহিছোঁ ইয়াত চবে আব্বা বাই মায়ে চবে আমি লৈ খাবলৈ লৈছোঁ ইয়াত মোৰো ওলাই দিলে আৰু বেটা অকণমান শুই গ'লে তাক খুৱাই বোৱাই দিলে তো শুই গ'ল সি আৰু আমি ভাত চাত খাই মেলি মানে অকণমান ওলাই যাম যিহেতু আজি খিচিৰি বনাইছে ভাত বনোৱা নাইকিয়া তো খাই মেলি অলপ ওলাই যাম ভাত পানী খোৱা হ'ল বহুত দেৰি হ'ল আৰু এতিয়া আমি অকণমান ওলাই গৈছোঁ বেটা অকণ আমনি কৰি আছিলে তো ভাবিলোঁ অকণমান ওলাই যাওঁ বুলি নদী কিনাৰ পিনে অকণ ফুৰি আহিম যিহেতু তাজিয়া হৈ আছে তো আমি তাজিয়াত নাযাওঁ আমি নদী কিনাৰ পিনে অকণমান ওলাই গৈছোঁ বেটাক লৈ নহ'লে তাজিয়া চাজিয়া পিনে বেছিকৈ চালে সি ভয়ো খাব পাৰে তো সেইকাৰণে আমি নদী কিনাৰ পিনে গৈছোঁ আৰু দেখিলে নহয় হেৰি হৈ আছে তাজিয়া হৈ আছে আজি তাজিয়া মানে দফন দিবলৈ মানে পাৰ্মিশ্যন দিয়া নাইকিয়া সেইকাৰণে যোনে য'ত খেলিছে মানে তাতে খেলিছে যিহেতু মানে কিহৰ কাৰণে হেৰি দিয়া নাই পাৰ্মিশ্যন দিয়া নাই সেইটো ময়ো ভালকৈ নাজানো কিন্তু পাৰ্মিশ্যন দিয়া নাইকিয়া তো সেয়া আপোনালোকৰ লগত অকণ শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া আমি আহিলোঁ মঠৰি আজি বহুত দিন পিছত আমি মঠৰিৰ ওপৰত আহিছোঁ আৰু বেটা আজি প্ৰথমবাৰ আহিছে আৰু এই চুইজাৰযোৰ মোক গুৱাহাটীত যাওঁতে বয়ে দিছিলে গিফ্ট কৰিছিলে তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁৱেই কিন্তু পিন্ধা নাছিলোঁ তো আজি পিন্ধি আহিছোঁ কাপোৰযোৰ বহুত বেছি কমফৰ্টেবল আৰু বহুত বেছি আৰাম আছে কাপোৰযোৰ পিন্ধিবলৈ আৰু দেখিছে নহয় ইমান ধুনীয়া লাগিছে আৰু ইমান ধুনীয়া বতাহ মাৰিছে মানে এনেও মঠৰিৰ ওপৰত আহিলে মানে বহুত বেছি ভাল লাগে আৰু বিয়াৰ আগত প্ৰায় আমি এনেকুৱা মঠৰিৰ ওপৰত ভাত চাত খাই মেলি ওলাই মোৰ বিয়াৰ আগত প্ৰায় আমি মঠৰিৰ ওপৰত আহোঁ ভাত চাত খাই মেলি আৰু এতিয়া মানে যিহেতু বায়ু অকলে হৈ গ'ল ন তো আহিবলৈ মানে অকণ বেয়া লাগে তো সেইবুলি আৰু অহা নহয় তেনেকুৱা কেতিয়াবা আহে আৰু লগ পালে তো আজি মানে মই আছিলোঁ যিহেতু আৰু অকণ বেটা আমনি কৰি আছিলে তো সেইবুলি ওলাই আহিলোঁ আৰু ওলাই আহিলে এনেও মনটো ভাল লাগি যায় তো সেইবুলি ওলাই আহিলোঁ আৰু ইয়াত আমি আহি কিনে অলপ দেৰি বহিলোঁ বহাৰ পিছত এতিয়া আমি খোজকাঢ়ি গ্ৰাম বজাৰলৈকে গৈ পালোঁ আৰু মঠৰিৰ পৰা নামি কিনে আমি ফুচকা খালোঁ আৰু কিবাকিবি খাম বুলি ভাবিছিলোঁ কিন্তু তেনেকুৱা একো নাছিল যিহেতু আজি দেওবাৰ আৰু এইখিনি জেগা কুমাৰপট্টি বুলি কয় যিহেতু ইয়াত মাটিৰ বস্তুবোৰ বনায় চৰু দিয়া আৰু কিবাকিবি বনায় ইমান মই ভালকৈ ক'ব পৰা নাইকিয়া যিখিনি মানে চাই পাইছোঁ সেইখিনি আপোনালোকক কৈছোঁ আৰু এই জেগাডোখৰ যেতিয়া আমি আহোঁ ৰৈ চাই থাকোঁ মানে বহুত বেছি ভাল লাগে মানুহবিলাকে বনাই থাকে তো এতিয়া আমি ঘৰত উভতি যাওঁ যিহেতু গধূলি হৈ গৈছে কিবা এটা খাম বুলি ভাবিছিলোঁ হোটেলত কিন্তু আজি হোটেল চবো বন্ধ একোৱেই নাইকিয়া তো কি কৰিম উপায় নাই আমি এতিয়া ঘৰ গুচি গৈছোঁ আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ মই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ এনেকুৱাই চাই যাব এনেকুৱাই আগুৱাই